নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅটো এটা ইম্পৰ্টেন্ট ভিডিঅ হ'বলৈ গৈ আছে কিয়নো আপোনালোকৰ নিশ্চয়কৈ অৱগত যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি যিনিকি আপোনালোকৰ স্কুটি প্ৰদান কৰা হয় ইয়াৰ যিনিকি ফাৰ্ষ্ট ইনগ্ৰেচন সেৰেমনি আছে হেতু সৰু হজাত ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে কিন্তু বন্ধুবান্ধৱসকল এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ছাৰে এটা বিশেষ ঘোষণা কৰিছে যে কোনসকল ষ্টুডেণ্টে ইয়াতে যোনটো নেকি স্কুটি আছে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি যিনিকি স্কুটি প্ৰদান কৰা হয় এই স্কুটিখন কোন ষ্টুডেন্ট নাপায় এই ক্ষেত্ৰত এটা বিশেষ আপডেট দিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তে বন্ধুবান্ধৱসকল এটো কোনটো আপডেট আৰু কোনসকল ষ্টুডেন্টে এই স্কুটিখন লাভ কৰিবলৈ সক্ষম নহব এই সকলোখিনি ডিটেইলছত আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনাক জনাবলৈ গৈ আছো এইকাৰণে আপোনালোকে ভিডিঅটো আৰম্ভণি পৰা শেষলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅটো আৰম্ভ কৰো যাক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে বিশেষভাৱে আমাৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে যিসকল ষ্টুডেন্টে নাকি অসমৰ বাহিৰত পঢ়ি আছে বা কোচিং কৰি আছে তেওঁলোকে এই স্কিমৰ জৰিয়তে যিনিকি স্কুটি প্ৰদান কৰা হয় এইটো কিন্তু লাভ কৰিবলৈ সক্ষম নহব অকল অসমত যিসকলে নাকি পঢ়ি আছে মানে অসমৰ যিকোনো কলেজত যিসকলে নাকি পঢ়ি আছে ষ্টুডেন্ট তেওঁলোকে হেকে এই স্কুটিখন প্ৰদান কৰা হ'ব বাকি যি নাকি বাহিৰৰ ষ্টেটত যদি তেওঁলোকে গৈছে আৰু তাতে যদি থাকি তেওঁলোকে কোচিংটো কৰিছে তেতিয়াহ'লে তেওঁলোকে এই স্কুটিখন লাভ নকৰিব বুলি ঘোষণা কৰিছে আমাৰ সিএম ছাৰে এটা কথা হল বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ জানে যে ইয়াৰ আগৰ বছৰ হোক বা তাৰ আগৰ বছৰ হোক ইয়াতে কোনো এনেকুৱা ৰুল নাছিল যে যিসকলে নাকি বাহিৰত কোচিং কৰিবলৈ গৈছে তেওঁলোকে এই স্কিমৰ জৰিয়তে যিনিকি স্কুটি আছে হেতু নাপায় বুলি কোনো কথা নাছিল কিন্তু বন্ধু-বান্ধৱীসকল ইতিমধ্যে আমাৰ সিএম ছাৰে যেহেতু ঘোষণা কৰিছে যে যিসকল ষ্টুডেন্টে নাকি ইয়াতে অসমৰ বাহিৰত গৈ কিনি পঢ়িব লৈছে বা কোচিং কৰি আছে তেওঁলোকক এই স্কুটিখন প্ৰদান কৰা নহয় তে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ এটা আপোনালোকে সুধিব যে আপুনি কেনেকৈ গম পালে তে চাওক যদি আপোনালোকে এই ভিডিঅ ক্লিপটো শুনিব বিচাৰে তেতিয়াহ'লে আমাৰ সিএম ছাৰৰ যিনিকি অফিচিয়েল টুইটাৰ হেণ্ডেল আছে তাতে যাই কিনে আপোনালোকে নিশ্চয়কৈ চাব পাৰিব তেওঁ লাইভ যোগে ভিডিঅ কৰি কিনি তেওঁ জনাইছে যে যিসকল ষ্টুডেন্ট নাকি ইয়াতে অসমৰ বাহিৰত যাই কিনি কলেজত পঢ়ি আছে বা ইয়াতে কোচিং কৰি আছে কোনো ধৰণৰ তেওঁলোকে কিন্তু এই স্কিমৰ জৰিয়তে যিনিকি স্কুটি আছে হেতু লাভ নকৰে চাওক বন্ধু-বান্ধৱীসকল যদি আপোনালোকে ইয়াতে যোগ্য হয় তেতিয়াহ'লে কিন্তু আপোনালোকে এই স্কুটিখন পাব লাগে কিন্তু এটা সিএম ছাৰে যেহেতু ঘোষণা কৰিছে তে চাওক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ক্ষেত্ৰত আমাৰ সিএম ছাৰে কি সিদ্ধান্ত লয় আগন্তুক দিনত হেতু চাব লাগিব লগতে ৰনোজ পেগু ছাৰে কি মন্তব্য আগবঢ়ায় এই ক্ষেত্ৰত হেতু আমি চাব লাগিব কিন্তু বন্ধুসকল এতিয়ালৈকে কোনো ধৰণৰ আপডেট আহা নাই কিন্তু সিএম ছাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে যিসকল ষ্টুডেন্ট নাকি অসমৰ বাহিৰত গৈ কিনি কোচিং কৰি আছে তেওঁলোকে এই স্কিমৰ জৰিয়তে যিনিকি স্কুটি আছে হেতু লাভ নকৰে তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে কি ভাবে আপোনালোকৰ যিনিকি ৰায় আছে হেতু আপোনালোকে ভিডিঅটোৰ কমেন্ট সেকশ্যনত নিশ্চয়কৈ জনাই দিব তে আৰক আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো।